এতিয়া মই আপোনালোকৰ আগত এটা নহৰু চাটনি ৰেচিপি দেখাবলৈ লৈছোঁ। নহৰুখিনি আপুনি গুচাই ভালকৈ ধুই পৰিষ্কাৰ কৰি ল'ব। আৰু মই শুকান জলকীয়া লৈছোঁ তাৰ কাৰণে, আৰু অকণমান তেতেলী। এই শুকান জলকীয়াখিনি মই 20 মিনিটমান গৰম পানীত তিয়াই লৈ পেলানি অলপ মচি লৈছোঁ শুকান কৰি। আৰু কেইটামান গোটা জিৰা লাগিব। এতিয়া মই গৰম হোৱা তেলত ধুই থোৱা নহৰুখিনি মই দি দিছোঁ। চাব, গেছটো কমাই ল'ব যাতে নহৰুখিনি জ্বলি নাযায়। জ্বলি গ'লে তিতা হৈ যাব। ভালকৈ অলপ লৰাই মেলি নহৰুখিনি অলপ ৰঙচুৱাকৈ ভাজিব লাগিব। নহৰুটো শৰীৰৰ কাৰণে বহুতেই ভাল বস্তু, আৰু সকলোৱে নহৰু চাগে খাই ভালেই পায়। মোৰ সৰুজনী ছোৱালী নহৰু চাটনিটো বহুত প্ৰিয়, সেইকাৰণে মই প্ৰায়ে বনাওঁ নহৰু চাটনিটো। এতিয়া ৰঙচুৱা হৈ গৈছে, নহৰুখিনি ভজা প্ৰায় হৈয়ে গৈছে বুলিব পাৰি। এতিয়া মই ইয়াত আদা কেইটুকুৰামান তাতে দি দিছোঁ। বেছি আদা নালাগে, দুই টুকুৰামান আদা হ'লেই হ'ব। আদাখিনি দি মই অকণমান লৰাই এতিয়া মই ইয়াতে শুকান জলকীয়াকেইটা ঢালি দিম। যিকেইটা মই অলপ তিয়াই থৈছিলোঁ গৰম পানীত, সেই জলকীয়াকেইটা মই এতিয়া ইয়াতে দি দিম। এতিয়া মই ইয়াতে তেতেলীখিনিও দি দিছোঁ। তেতেলীখিনি দি মই আটাইখিনি ভালদৰে লৰাইছোঁ। লৰাই লৈ এতিয়া আপুনি সোৱাদ অনুযায়ী নিমখ দিব। বেছি সময় নালাগে, অকণমান বস্তুখিনি যোগাৰ কৰি ল'লে অতি সহজতে হয়। খায়ো ভাল লাগে নহৰুখিনি। নহৰু চাটনিটো খাই চাব এবাৰ, ভালেই লাগে। মোৰ কিন্তু ভালেই লাগে। আপুনি যেনেকৈয়ে খায়, ৰুটিৰ লগত, ভাতৰ লগত। এইটো আচলতে ৰাজস্থানী মানুহখিনিয়ে বেছিবোৰ বনায়, হিন্দীভাষী মানুহখিনিয়ে। এতিয়া মই কেইটামান গোটা জিৰা তাত দিলোঁ, দি মই অকণমান আকৌ ভালকৈ লৰাই দিছোঁ। লৰাই নহৰুখিনি যেতিয়া ভাজি লোৱা হৈ যাব, অকণমান ঠাণ্ডা কৰি ল'ব লাগিব। ঠাণ্ডা কৰি লৈ মই মিক্সিত মাৰি দিছোঁ। মাৰি দিয়াৰ পিছত আপোনাৰ নহৰু চাটনি ৰেডি। খাই চাব বনাই, অতি সহজতে বনাব পাৰি। ভালো লাগে। আপুনি বহুত দিনলৈ ষ্ট'ৰ কৰি ৰাখিবও পাৰে। 2-3 মাহ পৰ্যন্ত বেয়া নহয় এইখিনি চাটনি, কাৰণ পানী দিয়া নহয় কাৰণে চাটনিখিনি বহুত ভাল হৈ থাকে বহুত দিনলৈ। মোৰ ছোৱালীয়ে প্ৰায়ে মই বনাই ছোৱালীক হোষ্টেলত পঠিয়াই দিওঁ, তাই বহুত প্ৰিয় কাৰণে। এতিয়া মোৰ নহৰু চাটনি ৰেডি। খাই চাব, কেনেকুৱা লাগে জনাব। বাই।